এইটো শিখৰ পেকেটৰ ভিতৰত চাওকচোন। সাৱধান বন্ধুসকল, যদি শিখৰ খায় তেনেহ'লে আপোনালোকে সাৱধান, এইটো কেঞ্চাৰ হৈ যাবও আছে। এইটো আজিকালি কি হৈছে, সকলোৱে প্ৰিয় হৈ পৰিছে, ল'ৰা ছোৱালী ডেকা গাভৰু সকলোৱে প্ৰিয় হৈ পৰিছে। এই বস্তুটো নাখালে জানো দিনে নাযাব, আৰু সকলোৱে খাবলৈ লৈছে আজিকালি। আৰু বিশেষকৈ ছোৱালীবিলাকক কৈছোঁ, ছোৱালীবিলাকে কিছুমানে এনেকৈ খায় এই বস্তুটো। আৰু যদি খায় আপোনালোকে তেনেহ'লে অকণ সাৱধান হৈ থাকক। কিন্তু সাৱধান, এনেকৈ আপোনালোকে বস্তুটো খোৱাৰ আগত 10বাৰমান ভাবি চাব। কাৰণ যিটো বস্তু আজি ওলাইছে, বিশেষকৈ মই শিখৰটোৰ কথা কৈছোঁ, শিখৰৰ পেকেটত আজি যি বস্তু মই দেখা পালোঁ, যিটো বস্তু ওলাইছে, এজন মানুহে খাবলৈ লৈ মুখৰ পৰা শিখৰটো উলিয়াই পেলাইছে। কাৰণ এনেকুৱা বস্তু ওলাইছে তাত, চিচাৰ গুড়ি। আপোনালোকক দেখাই আছোঁ। শিখৰ খোৱাৰ আগত 10বাৰ ভাবক, আৰু শিখৰটো পৰাপক্ষত নোখোৱাকৈ থাকিব। আৰু যদিও খায় আপোনালোকে, তেনেহ'লে শিখৰটো হাতত আগতে উলিয়াই চাই ল'ব কিবা আছেনে নাই। নহ'লে কিন্তু আপোনালোকে বিপদত পৰিব, হয়তো কেঞ্চাৰ হ'ব, নহয়তো আপোনালোকৰ মৃত্যু হ'বও পাৰে, এনেকুৱা পৰ্যন্ত হ'বও পাৰে। কাৰণ শিখৰত আজি যি এটা ভয়ানক বস্তু ওলাইছে শিখৰৰ ভিতৰত, গতিকে আপোনালোকে সদায় সাৱধান আৰু পৰাপক্ষত নাখাবই শিখৰটো। আৰু আজিকালি ছোৱালীবিলাক, ল'ৰাবিলাক, সৰু সৰু ল'ৰা ছোৱালীবিলাকো দেখা পাওঁ শিখৰ খোৱা, কিন্তু একদম বহুত বেয়া কথা এইটো। আপোনালোকক কৈছোঁ, আপোনালোকে কেতিয়াও যদি শিখৰটো নাখায়, বহুত বেয়া বস্তু। আৰু এনেও স্বাস্থ্যৰ কাৰণেতো হানিকাৰকে, তাৰ ভিতৰতো আৰু ইমান বেয়া ভয়ানক বস্তু ওলাইছে ইয়াৰ ভিতৰত, আপোনালোকে একদম পৰাপক্ষত নাখাব। আহকচোন, মই দেখাই আছোঁ আপোনালোকে চাওক। এই হাতত শিখৰটো খাব লৈছিলে, যেতিয়া শিখৰটো খাব লৈছিলে, লোৱাৰ পিছত চাওক ইয়াত কি ওলাইছে, ভালকৈ চাওক। মুখত দি পেলাই মুখৰ পৰা উলিয়াই পেলাই চিচা লোৱা, চিচাটো ওলোৱা। এয়া চাওক, চিচাৰ গুড়ি দেখিছেনে? সাৱধান বন্ধুসকল, যদি শিখৰ খায় তেনেহ'লে আপোনালোকে সাৱধান, ডাইৰেক্ট মুখত ভৰাই নিদিব, আগতে চাই ল'ব, নহ'লে হয়তো আপোনাৰ কি হ'ব পাৰে ঠিক নাই, আপুনি ভাবি নাপাব। এই চাওক চিচাৰ গুড়ি দেখিছেনে? এই দুটা চিচাৰ গুড়ি ওলাইছে চাওকচোন শিখৰৰ ভিতৰত। চাওক কেনেকুৱা অৱস্থা হৈছে চাওক। এইটো শিখৰ পেকেটৰ ভিতৰত চাওকচোন, খাবলৈ লৈছিলে হাতত। এই চাওক চিচাৰ গুড়ি, চাওক এইকেইটা দেখিছেনে চিচাৰ গুড়ি। এই চাওক একদম ভয়ানক বস্তু লৈ চাওকচোন। এই ডিঙি চিঙি কাটিবনে নাকাটিব মানুহৰ, এইটো কেঞ্চাৰ হৈ যাবও আছে। এইটো শিখৰটো এনেই বেয়া বস্তুৱে, শিখৰ খাই মানুহ এনেই কেঞ্চাৰ হ'বলৈও আছে। গতিকে আপোনালোকে একদম শিখৰ খাওঁতে সাৱধান বন্ধুসকল, আৰু পৰাপক্ষত শিখৰ নাখাবই আপোনালোকে। চাওকচোন এইকেইটা চিচাৰ টুকুৰা ওলাইছে চাওক। কাটিছে দেই, চাওক কেনেকুৱা বস্তু ওলাইছে দেখিছেনে? মাৰিছে দেই বন্ধুসকল, এইখিনিতে মোক এই দেখিছেনে? এয়া খাই পেলাই মানুহ নমৰি কি হ'ব কওকচোন বাৰু? এয়া খাই পেলাই মানুহ নমৰি কি হ'ব? শিখৰৰ ভিতৰত এনেকুৱা বস্তু ওলাই, বাপৰে বাপ, বহুত ভয়ানক। গতিকে শিখৰ খাওঁতে সাৱধান আপোনালোক। এইবিলাক দেখিছে নহয় চিচাৰ টুকুৰা, চাওক কিমান ডাঙৰ চিচাৰ টুকুৰা ওলাইছে। তিনিটা টুকুৰা ওলাইছে, এটা, এই দুটা, এই তিনিটা দেখিছেনে? তিনিটা চিচাৰ টুকুৰা ওলাইছে শিখৰটোৰ ভিতৰত। গতিকে সাৱধান আপোনালোকে, শিখৰৰ পৰা দূৰত থকাই ভাল হ'ব। আৰু পৰাপক্ষত শিখৰ নাখাবই, কাৰণ এনেকুৱা ভয়ানক বস্তুটো আপোনালোকে শিখৰত যেতিয়া ওলাইছে, আপোনালোকে একদম শিখৰ নাখাব দেই। মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে শিখৰ নাখাব। শিখৰ পেকেটটো খাবলৈ লৈ মুখৰ পৰা উলিয়াই এনেকুৱা অৱস্থা হৈছে চাওক। এই খবৰ দেখিছেনে? শিখৰ খোৱাৰ পৰিণতি এয়াই হ'ব আপোনালোকৰ। যদি শিখৰ খাই যদি মৰিবলৈ মন নাই, তেনেহ'লে আপোনালোকে শিখৰ নাখাব। আৰু যদি নোখোৱাকৈ থাকিব নোৱাৰে, তেনেহ'লে হাতত বাকি লৈ আপোনালোকে চাই ল'ব, ডাইৰেক্ট মুখত ভৰাই নিদিব একদম। এনেকৈ কিছুমানক দেখা যায়, এনেকৈ আপোনাক গুলি মিলাই লৈ ডাইৰেক্ট মুখত এনেকৈ ভৰাই দিয়ে, কিন্তু এনেকৈ আপোনালোকে কেতিয়াও নোহোৱাব। যদি শিখৰ খাই সাৱধান, আৰু শিখৰ পেকেটটো হাতত মিলোৱাৰ পিছত হাতত চাই ল'ব কিবা আছেনে নাই, ডাইৰেক্ট মুখত ভৰাই নিদিব। যদি মৰিবলৈ মন নাই আপোনালোকৰ, ডাইৰেক্ট শিখৰটো মুখত কেতিয়াও ভৰাই নিদিব। আৰু দেখিছে আজি কিমান ভয়ানক হৈছে। গতিকে এনেকৈ শিখৰ খালে সদায় সাৱধান, আৰু পৰাপক্ষত নোখোৱাকৈ থকাই ভাল।